সেউজীয়া ভালপোৱা মানুহৰ বাবে উকিয়াম। প্ৰকৃতিৰ বুকুত বিচৰণ কৰি আত্মহাৰা হোৱা মানুহৰ বাবে উকিয়াম। উকিয়াম সেউজীয়া চাদৰেৰে আবৃত এখনি ঠাইৰ নাম। তিনিখন পাহাৰীয়া নৈৰ সংগমৰ ঠাই উকিয়াম। উকিয়াম সৰ্বক্ষণে সদ্যস্নাতা সুৰক্ষিকা ভৰুৰ ছন্দত নৃত্যৰত পাহাৰৰ গান। হয়, উকিয়াম নামৰ ঠাইখনৰ কথাকে কৈছোঁ। অসম আৰু মেঘালয়ৰ সীমাৱৰ্তী উকিয়াম পৰ্যটনৰ বিপুল সম্ভাৱনাৰে পৰিপূৰ্ণ অসমৰ এটি অনাদৃত আৰু অৱহেলিত প্ৰাকৃতিক পৰিৱেশৰ নাম। দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ দক্ষিণে মেঘালয়ৰ উত্তৰ পশ্চিম দিশৰ পৰা বৈ অহা শ্ৰীনৈৰ পাৰতে অৱস্থিত এই উকিয়াম। প্ৰায় ১০০ মিটাৰ বহল এই পাহাৰীয়া নৈখনে মেঘালয়ৰ খেৰচাই আৰু অসমৰ উকিয়ামৰ মাজেৰে বৈ গৈ অসমৰ দ্ৰোণ নৈ আৰু মেঘালয়ৰ আন এলানি পাহাৰৰ পৰা বৈ অহা ঘোগা নৈৰ সৈতে লগ লাগি ত্ৰিবেণী সংগমৰ বৰ্ণিল চিত্ৰ আঁকি প্ৰকৃতিয়ে মায়াজাল মেলিছে। সেয়ে কোৱা হয়, আপুনি এবাৰ উকিয়ামলৈ আহিলে বাৰে বাৰে আহিব লাগিব। উকিয়ামে সেউজীয়া মৰমেৰে গুঠা প্ৰকৃতিৰ মায়াজালত বন্দী হৈ পৰিব আপুনি, অথবা উকিয়ামৰ সেউজীয়াত আত্মজাহ দিবলৈ বাধ্য হ'ব আপুনি। গাৰো জনবসতি প্ৰধান খ্ৰীষ্টান ধৰ্মাৱলম্বী সৰল মনা মানুহবোৰে সলসলীয়াকৈ অসমীয়া কয়। আপোনাৰ অসুবিধাবোৰ গাৰো জনজাতিটোৰ লগত ভগাই ল'লে সুবিধালৈ পৰিৱৰ্তিত হ'ব, গতিকে সংকোচ নকৰিব। আহক উকিয়ামৰ সেউজীয়াত মনবোৰো সেউজীয়া কৰক। অসমৰ উকিয়াম আৰু মেঘালয়ৰ খেৰচাই গাঁৱক সংলগ্ন কৰিছে শ্ৰীনৈৰ ওপৰত মেঘালয় প্ৰশাসনে নিৰ্মাণ কৰা এখন ছাছপেনশ্যন ব্ৰিজ বা ওলমা দলঙে। খেৰচাই আৰু ইয়াৰ দাঁতি কাষৰীয়া গাঁওবোৰৰ মানুহেও অসমীয়া কয়। খেৰচাইতো আছে পৰ্যটনৰ এবুকু সম্ভাৱনা, কিন্তু অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু পৰ্যটন উন্নয়ন নিগমে উকিয়ামক যেনেদৰে যথোপযুক্ত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে অৱহেলা কৰি আহিছে, ঠিক তেনেদৰে মেঘালয় চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু প্ৰশাসনে খেৰচাইক বঞ্চিত কৰি আহিছে দীৰ্ঘদিন ধৰি। বিপৰীতে দুয়োখন ৰাজ্যৰ বন বিভাগ আৰু গ্ৰামোন্নয়ন বিভাগৰ বাবে উকিয়াম আৰু খেৰচাই হৈ পৰিছে সোণৰ কণী দিয়া হাঁহ। মই উপস্থিত আছোঁ অসম মেঘালয় সীমান্তৱৰ্তী প্ৰকৃতিৰে অনাবিল প্ৰকৃতিৰে ভৰপূৰ উকিয়ামত। উকিয়ামৰ যি শ্ৰীনৈৰ ওপৰত যিখন ওলমা দলং আছে, এই ওলমা দলংখন পাৰ হৈ আহিয়েই মই উপস্থিত হৈছোঁহি বৰ্তমান। এই স্থানখিনি হৈছে মেঘালয়ৰ খেৰচাই। এইখন হৈছে খেৰচাই ভিলেজ, খেৰচাই গাঁও। অসম আৰু মেঘালয় সীমান্তৰ গাতে লাগি থকা এখন গাঁও এই খেৰচাই গাঁও। আৰু এই খেৰচাই গাঁৱৰ মূল পথছোৱা চাওক আপোনালোকে। কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ আঁচনি MG এনৰেগাৰ পৰা প্ৰায় 8 লাখ
8,73,000 টকা এই পথৰ নামত ধাৰ্য কৰা হৈছে কিন্তু আপোনালোকে স্পষ্টভাৱে চাওক ছবিয়ে কেতিয়াও মিছা কথা নকয় আপোনালোকে চাওক মই কেমেৰা পাৰ্চন বিকাশক অনুৰোধ জনাইছোঁ এই পথছোৱা দেখুৱাবৰ কাৰণে য'ত এচপৰা মাটিও পৰা নাই আজিলৈ এয়া হৈছে উন্নয়ন এয়াই হৈছে উন্নয়নৰ নমুনা এয়াই হৈছে চৰকাৰৰ কাম এনেদৰেই চলি আছে নেকি উন্নয়ন ব্যৱস্থা কেৱল কাগজে পত্ৰই উল্লেখ কৰা হৈছে যে উন্নয়ন হৈছে সীমান্তৱৰ্তী অঞ্চলসমূহ উন্নয়ন হৈছে কিন্তু প্ৰকৃতাৰ্থত আপুনি যদি আহি উপস্থিত হয় এইসমূহ স্থানত কিন্তু আপোনালোকে দেখিব তেতিয়া প্ৰকৃতাৰ্থত এইসমূহ গাঁৱৰ উন্নয়ন হোৱা নাই কেৱল চলিছে লুণ্ঠন একোটা লুণ্ঠন চলিছে প্ৰতিটো পথত প্ৰতিটো স্কুলত প্ৰতিখন ৰাজহুৱা খেলপথাৰত তেনেদৰে চলি আছে লুণ্ঠন ব্যৱস্থা তেনেদৰে চলি আছে কেলেংকাৰী আৰু মাত্ৰ ৰাইজৰ উন্নতি হোৱা নাই মাত্ৰ সোমাইছে ঠিকাদাৰ বিষয়া আৰু ৰাজনৈতিকৰ পকেটত টকাসমূহ আটাইতকৈ ডাঙৰ বিষয় হৈছে এইখিনি মুহূৰ্তত যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া হ'ব কিন্তু এইসমূহ গাঁৱত যিবোৰ দুৰ্নীতি হৈছে এইসমূহ দুৰ্নীতিৰ বিষয়ে কোনে তদন্ত কৰিব ধৰিব পাৰিবনে তেওঁলোকে এইসমূহ পথৰ নামত যিসমূহ টকা ধাৰ্য কৰা হৈছিল সেই টকাসমূহ কাৰ জেপলৈ গ'ল ওলাব পাৰিবনে সেইসমূহ কেলেংকাৰীৰ মহানায়কক অসম মেঘালয় সীমান্তৱৰ্তী খেৰচাইত আছোঁ মই এতিয়া খেৰচাই হ'ল মেঘালয়ৰ এখন ওলমা দলং পাৰ হৈ আহিছোঁ যিখনক ছাছপেনশ্যন ব্ৰিজ বুলি কোৱা হয় আৰু ইয়াতে সুন্দৰকৈ লিখা আছে আপোনাৰ 21/12/2012 চনত এই ব্ৰিজখন মুকলি কৰা হৈছিলে ৰাইজৰ বাবে কিন্তু তাৰ পিছত এই ব্ৰিজখন মেৰামতি কৰা হোৱা নাই দীৰ্ঘদিন ধৰি সুদীৰ্ঘ 5 বছৰ ধৰি এই ব্ৰিজখনেৰে মানুহ অহা যোৱা কৰি আছে বাইক অহা যোৱা কৰি আছে আৰু যিকোনো মুহূৰ্তত ইয়াতে দুৰ্ঘটনা ঘটাৰ আশংকা আছে এই ব্ৰিজখনৰ মাজে মাজে যিবোৰ লোহা আছে সেই লোহাবোৰ ইতিমধ্যে ছিগি গৈছে ঠায়ে ঠায়ে জোৰা তাপলি মৰা হৈছে বাঁহ বান্ধি দিয়া হৈছে যিকোনো মুহূৰ্তত শিশু বা বৃদ্ধ বা যিকোনো ব্যক্তিৰে ভৰি সোমাই যাব পাৰে গোটেই জীৱনৰ কাৰণে ৰোগীয়া হ'ব পাৰে খুনীয়া হ'ব পাৰে আৰু যিকোনো মুহূৰ্তত এই ব্ৰিজখন ছিগি গৈ শ্ৰীনদীত পৰিব পাৰে যিহেতু এই কিয়াম অঞ্চলটোক কোৱা হৈছে যে ইয়াতে টুৰিজিম স্পট হওক দুইখন ৰাজ্যই বিচাৰিছে অসমে বিচাৰিছে মেঘালয়ে বিচাৰিছে ইয়াতে চান্দুভিতকৈ বেছি মানুহ ইয়ালৈকে অহা যোৱা হৈছে বিগত 4 বছৰ ধৰি আৰু বিশেষকৈ যেতিয়াৰ পৰা উকিয়াম ফেষ্টিভেল পতা হ'ল তেতিয়াৰ পৰা ইয়াতে বিভিন্ন অঞ্চলৰ পৰা লানি নিচিকা মানুহৰ সোঁত বয় আৰু এই ওলমা দলংখনেৰে অহা যোৱা কৰি তেওঁলোকে এটা মাদকতা অনুভৱ কৰে কিন্তু এই ওলমা যিখন ব্ৰিজ বনাই দিছে মেঘালয়ে এই ব্ৰিজখন ইমানেই বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যিকোনো মুহূৰ্তত মই দেখুৱাবলৈ দিছোঁ বিকাশক কেনেকৈ এইবিলাকত বাঁহেৰে কেৱল ব্ৰিজখন কোনোমতে জৰা তাপলি মাৰি ৰাখি থোৱা হৈছে আৰু যিকোনো মুহূৰ্তত এই ব্ৰিজখন ছিগি পৰিব পাৰে আৰু ছিগি শ্ৰীনদীত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা নথকা নহয় আপোনালোকে যি আমাৰ এই পিপলছ ভইচৰ সাংবাদিক বিশ্বজিৎ কলিতা আৰু পংকজ দেশাপৰক জনালে যে কেনেদৰে এই বাঁহৰ দলংখনেৰে ওলমা দলংখনেৰে বিপদজনকভাৱে লোকসকল অহা যোৱা কৰে দাদা আপোনাৰ ঘৰ ক'ত গাড়ীফাং মেঘালয় ৰাজ্য আচ্ছা আপোনালোকে এই দলংখনেৰে অহা যোৱা কৰে এই ওলমা দলংখনেৰে অহা যোৱা কৰে ৰাস্তাৰ হওক দলঙৰ হওক আপোনাৰ শৌচাগাৰৰ হওক ঘৰৰ হওক সমস্যা আছে নাই প্ৰব্লেম আছে বহুত আছে প্ৰব্লেম আপোনালোকৰ চৰকাৰৰ কোনো বিষয়া কৰ্মচাৰী বা আপোনালোকৰ প্ৰতিনিধিক জনোৱা নাই সমস্যাবিলাকৰ কথা এইটো MLA কৈছে কাম নাই নেকি কাম নাই কি নাম আছিল MLA পি পাংনেং এইটো দলংটো আপোনাৰ যিকোনো মুহূৰ্তত ভাঙি যাব বহুত দলংটো বেয়া হৈছে আপোনালোকে অহা যোৱা কৰি আছে আপোনালোকৰ ভয় লাগে না নালাগে ভয় লাগে MLA কেতিয়াবা আপোনালোকে লগ পাইছে নেকি পাব ইয়াতে আহে নে কেতিয়াবা নাহে এতিয়া এই স্থান চাবৰ কাৰণে MLA নাহে কিমান 2-3 বাৰ বন বিভাগৰ মুকলি লুণ্ঠন চলে উকিয়াম আৰু খেৰচাই গ্ৰামোন্নয়নৰ নামত ৰাজনীতিকৰ উদৰ ভৰে উকিয়াম আৰু খেৰচাই তথাপিও উকিয়াম সদ্যস্নাতা সৰসী তথাপিও খেৰচাই চিত পখিলি আহিবচোন এবাৰ উকিয়ামলৈ ওলমা দলং পাৰ হৈ খেৰচাই চাবলৈ হেৰাই যাব আপুনি পাহাৰেৰে বৈ অহা আৰু হিলে হিলে থকা কোৱা নদীৰ মাতত কিম্বা প্ৰকৃতিৰ নিৰ্মল সেউজীয়া চুমা বৰষত